নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল IPL 2024ত পাঞ্জাব কিংছৰ কাৰণে বেয়া খবৰ আৰু SRSৰ কাৰণে ভাল খবৰ। SRSে পাঞ্জাব কিংছক হৰুৱাই IPL 2024ৰ পইণ্টছ টেবুলত 1 নম্বৰলৈ উঠিলে, টপ হৈ গ'ল। গতিকে এইখন খেল যিয়ে জিকিলেহেঁতেন সিয়ে টপত থাকিলেহেঁতেন আৰু বৰ্তমান সময়ত সেইটোৱে দেখিলোঁ আমি, SRS জিকি গ'ল। পাঞ্জাব কিংছ দলটোৰ বেক টু বেক পৰাজয় হৈছে। তেওঁলোকে কিন্তু ভাবিবলগীয়া বৰ্তমান সময়ত যে একেৰাহে হাৰি আছে, ইখনৰ পাছত সিখন খেল হাৰি কিন্তু তেওঁলোকে বৰ্তমান সময়ত গৈ পেলাই বেয়া অৱস্থা হৈছেগৈ। প্ৰথম পজিশ্যনটো হেৰুৱাই দিলে। বহুত দিন তেওঁলোকে প্ৰথম পজিশ্যনটোত ৰাজত্ব কৰি আছিলে, 1 নম্বৰ স্থানত অধিষ্ঠিত হৈ। আৰু SRS এইবাৰ যদি আপোনালোকে IPL 2024ৰ আৰম্ভণিতে চাই, বহুত কম সংখ্যক মানুহে SRSৰ কথা কৈছিলে যে চেম্পিয়ন হ'ব বা বহুত ভাল কৰিব বুলি, কিন্তু কাৰণ বলিং নাছিলে, কিন্তু তেওঁলোকে বলিংটো মেকআপ কৰি ল'লে শেষলৈ টুৰ্ণামেণ্টৰ। তাতে তেওঁলোকৰ অধিনায়ক পেট কামিন্সে অতি সুন্দৰ বলিং কৰি আছে বৰ্তমান সময়ছোৱাত, জেঠিটোৱে বহুত দিগদাৰ দিছে। যি কি নহওক, পেট কামিন্সৰ যদি আমি কথা ক'বলৈ যাওঁ, তেখেতে যি ধৰণে দেৰিকৈ আহিছে, কিন্তু দেৰিকৈ আহিলেও বহুত সুন্দৰ প্ৰদৰ্শন কৰি আছে। আজি খেলখনৰ মেন অফ দ্য মেটচ হৈছে, ইমান সুন্দৰ বলিং পাৰফৰ্মেঞ্চ দিছে তেখেতে। গতিকে কেপ্টেঞ্চিও ভাল হৈছে, তেখেতটো ৱৰ্ল্ড ক্লাছ কেপ্টেইন হয়, সেইটোতো বেলেগকৈ ক'বলৈ দৰকাৰেই নাই। এদিনীয়া বিশ্বকাপ জিকা সাধাৰণতে অধিনায়ক হয়, আৰু তাৰ ওপৰতে এনেকুৱাবিলাক ফৰ্মেটটো আগতেও এখন তেওঁ অধিনায়কত্বত আমি 2024 চনত ৰানাৰ্ছ আপ হোৱা দেখিবলৈ পাইছিলোঁ। গতিকে কেপ্টেঞ্চি ফালৰ পৰা বহুত উচ্চ খাপৰ এজন প্লেয়াৰ হয়, আৰু লগতে সাধাৰণতে এজন টীমৰ প্লেয়াৰ হয় পেট কামিন্স। বাকী যদিও বা পাঞ্জাব কিংছ টিমটোৰ হাতত বহুত হেভি বেটিং লাইন আপ আছে, তথাপিতো আজি কিন্তু এই যিটো টাৰ্গেট 236 ৰানৰ, সেইটো সাধাৰণতে চেছ কৰিব নোৱাৰা আমি দেখিবলৈ পালোঁ। 7টা উইকেটত ৰৈ যায় 20 অভাৰত। বাকী যিটো টাৰ্গেট দিছিলে হায়দৰাবাদে, সেইটো কিন্তু অত্যন্ত সুন্দৰ এটা টাৰ্গেট দিছিলে, 236 ৰানৰ। গতিকে এটা বিশাল টাৰ্গেট দিছিলে। 236 ৰান যথেষ্ট, আজিকালি যুগৰ ক্ৰিকেটত যথেষ্ট ভাল টাৰ্গেট হয়। 235ৰ পৰা 250লৈকে সেইটোতো ভাল টাৰ্গেট বুলি গণ্য কৰা হয়। গতিকে সুন্দৰ টাৰ্গেট দিছিলে আৰু টাৰ্গেটটো চেছ কৰিব নোৱাৰিলে পাঞ্জাব কিংছ দলটোৱে। বাকী পাঞ্জাব কিংছৰ সমৰ্থকসকল নিৰাশ হ'ব, একেৰাহে হৰা দেখি দেখি নিৰাশ হৈছে। আনহাতে SRSে কিন্তু এটা কথা দেখুৱাইছে যে যদি এইটো টিম কেনেবাকৈ ফাইনেল পাবলৈ হয়, এইটো টিমক কিন্তু ৰোধ কৰাটো কিন্তু সহজ কথা নহ'ব। বহুত বেষ্ট বলিং লাইন আপ লাগিব এইটো টিমক ৰোধ কৰিবলৈ হ'লে, কাৰণ ইটোৰ পাছত সিটো ডাঙৰ হিটাৰ আছে। বাকী যি কি নহওক, খেলখনৰ আগত মই কালি ভিডিঅ'টোত কৈছিলোঁ যে SRSৰ লগত মই যাব বিচাৰিছোঁ, নিশ্চিতভাৱে আজি সেইটোৱে হ'ল। এইকেইদিন এনেকুৱাই হৈ আছে, আপুনি যিটো জিকিব বুলি ভাবে সেইটো নিজকে উল্টাটো হয়। গতিকে মই কালি উল্টাটোৰ লগতে যাব বিচাৰিলোঁ, গতিকে তেনেকুৱাই হ'ল। যি কি নহওক, SRSৰ খেল ভাল হৈছে, টিম হিচাপে ভাল খেলি আছে গোটেই টিমটোৱে, আৰু সেইটো কাৰণে টিম হিচাপে ভাল খেলা টিমেই কিন্তু ফাইনেল জিকেগৈ, সেইটো আটাইতকৈ ডাঙৰ কথা, আগবাঢ়ি যায়। বাকী যদি আপোনালোকে স্ক'ৰ কাৰ্ড চাই, আজি SRSে প্ৰথম বেটিং কৰি 235 ৰান কৰিছিলে, 4টা উইকেটৰ লোকচানত। অভিষেক শৰ্মা 35, হেড 38, 19টা বলত। দেন তেওঁলোকে ষ্টাৰ্টটো ভাল দিলে। তাৰপাছত ঈশান কিষণ তেখেতে 32টা বলত 55 ৰান, অৰ্ধশতকৰ ইনিংছ। ক্লাছেনে 43টা বলত 69 ৰান কৰিলে। ক্লাছেনৰ হাতত বৰ্তমান সময়ত অৰেঞ্জ কেপ আছে। দেন নীতিশ ৰেড্ডী 13টা বলত 29 ৰান। গতিকে সকলোৱে ভাল খেলিছে, এটাও প্লেয়াৰ নাই যি বেয়া খেলিছে, গোটেইকেইজন বেটাৰে ভাল খেলিলে। আৰু যিটো উইকেটৰ যদি আমি কথা ক'বলৈ যাওঁ, এটা অৰ্জদীপে 43 ৰানত, মাৰ্কো য়ানছেন 61, বেয়া পিটন খালে, উইকেট নাই। লকি ফাৰ্গুছন 41ত এটা, চাহল 32ত এটা, বিজয় কুমাৰ 54, বেয়া পিটন খালে, এটা উইকেটে পালে। গতিকে বলাৰসকলে বহুত ৰান খৰচ কৰিলে আজি। পাঞ্জাব কিংছৰ বলাৰসকলৰ পাৰফৰ্মেঞ্চ বেয়া হৈছে, অলপ সেই দিশটোত চাবলগীয়া আছে। পাঞ্জাব কিংছ দলটোৱে যে ভাল কৰিবলগীয়া কথা আছে, চিন্তা কৰিবলগীয়া বিষয় হৈ পৰিছে। গতিকে নেক্সট যদি আমি ৰান চেছটোৰ কথা ক'বলৈ যাওঁ, 20 অভাৰ 202 ৰানত তেওঁলোক ৰৈ যায়। প্ৰথমৰ পৰা উইকেট গৈছিলে প্ৰিয়ান চাৰিয়া 3টা বলত 1, প্ৰভ সিমৰন সিং 4টা বলত 3। গতিকে যিটো ষ্টাৰ্ট সেইটো বেয়া হ'ল। ষ্টাৰ্টটো বেয়া হোৱাৰ প্ৰভাৱটো পৰিলে কিন্তু তলৰখিনিৰ ওপৰত। কুপাৰ কমিলে যদিও বা 59টা বলত 107 ৰান কৰিলে, শতকীয় ইনিংছ খেলিলে, 7টা 4, 8টা 6 মাৰি, তথাপিতো কামত নিদিলে। এইটো টিমৰ কামত নাহিলে শেষলৈকে, যিহেতুকে খেলখন হাৰিলে। দেন শ্ৰেয়াছ আয়াৰ 5টা বলত 5, মাৰ্কাছ ষ্টইনিছ 14টা বলত 28, দেন শ্ৰেয়ান্স ছেৰগে 25 ৰান, শশাংক সিং 4, মাৰ্কো য়ানছেন 19 আৰু বিজয় কুমাৰ 1 ৰান। উইকেটৰ কথা ক'বলৈ গ'লে পেট কামিন্সৰ সুন্দৰ বলিং পাৰফৰ্মেঞ্চ, 34 ৰান দি 2টা উইকেট 4 অভাৰত, বহুত কম ৰান দিছে। দেন নীতিশ ৰেড্ডী 2 অভাৰত 11ত এটা, ঈশান মালিংগা 4 অভাৰত 36ত এটা, সাকিব হুছেইন 4 অভাৰত 40ত এটা, শিৱাং কুমাৰ 4 অভাৰত 45ত 2টা, আৰু হৰ্ষ দুবে 2 অভাৰত 36ত এটা। এইফালৰ পৰা যদি চাবলৈ যায়, সকলোৱে উইকেট পাইছে, হৰ্ষ দুবে বাদে প্ৰতিটো বলাৰে উইকেট লোৱা আমি দেখিবলৈ পালোঁ। আৰু সেইটোৱে মই যিটো কৈছোঁ যে টিম হিচাপে আজি খেলা দেখিবলৈ পোৱা গ'ল। বেটিঙতো যদি আপোনালোকে চাই, প্ৰত্যেকজন বেটাৰে ৰান কৰিছে, যিমানকেইজন বেটাৰে বেটিং কৰিবলৈ আহিছে। একেদৰে বলাৰো প্ৰায়ভাগ বলাৰে, এজনক বাদ দি গোটেইকেইজন বলাৰে ৰানো কমকৈ দিছে আৰু উইকেটো উলিয়াই লৈ গৈছে। গতিকে T20 খেল এখনত তাতকৈনো আৰু লাগে কি। গতিকে টিমটো ভাল হৈছে। বিশেষকৈ পেট কামিন্স আহি যোৱাৰ পাছত টিমটো আৰু বেছি মনোবল হয়তো বাঢ়িছে, যিহেতুকে তেনেকুৱা এজন অধিনায়ক, তেখেতে অধিনায়কে বেলেগ, ব্যক্তিয়ে বেলেগ, ব্যক্তিত্বই বেলেগ, পেট কামিন্সৰ নিচিনা খেলুৱৈ। গতিকে টেষ্ট হওক, ফৰ্মেট, এদিনীয়া হওক, T20 হওক, অতি ধুনীয়াকৈ খেল চলায়, অতি ধুনীয়াকৈ সাধাৰণতে টিম চলায়। টিম চলোৱাৰ যিটো গুণ পেট কামিন্সৰ নিচিনা অধিনায়কতকৈ আৰু কোনে ভালকৈ জানিব, হয় নহয়? ৱৰ্ল্ডৰ নম্বৰ 1 টেষ্ট টিম হয়। আটাইতকৈ কঠিন যদি কিবা ফৰ্মেট আছে ক্ৰিকেটৰ, সেইটো হৈছে টেষ্ট ফৰ্মেটটো। গতিকে তেনেকুৱা এটা ফৰ্মেটত
যিটো আটাইতকৈ কঠিন কেপ্টেনৰ কাৰণেও প্লেয়াৰৰ কাৰণে সকলোৰে কাৰণে আটাইতকৈ কঠিন ফৰ্মেট হয় টেষ্ট ফৰ্মেট টেষ্ট কেপ পোৱাটো প্ৰত্যেকজন প্লেয়াৰৰ সপোন হয় ক্ৰিকেট খেলা আজিৰ যুগৰ কথাটো বৰ বেলেগ হৈছে কিন্তু টেষ্টটো মেইন ক্ৰিকেট হয় গতিকে তেনেকুৱা এটা টিম নম্বৰ 1 হৈ আছে বৰ্তমান সময়ত অষ্ট্ৰেলিয়া টেষ্টত গতিকে তেনেকুৱা এটা টিম তেনেকুৱা এটা ফৰ্মেটৰ 1 নম্বৰ পজিশ্যনত থকা সাধাৰণতে এটা টিমৰ অধিনায়ক হয় গতিকে কিমান আৰু এটা উচ্চতা থাকিব কিমান এটা উচ্চ খাবৰ প্লেয়াৰ সেইটো বেলেগকৈ ক'বলৈ চাগে দৰকাৰ নাই আপোনালোকক পেট কামিন্স গতিকে পেট কামিন্স আহি যোৱাৰ লগে লগে কিন্তু টিমৰ গোটেই ৰেহৰূপে সলনি হৈ গৈছে ঈশান কিষাণেও ভালেই অধিনায়কত্ব কৰি আছিলে কিন্তু পেট কামিন্স আহি যোৱাৰ লগে লগে আৰু বেছি এধাপ আগুৱাই যোৱা আমি দেখিবলৈ পাইছোঁ বাকী এইখন খেলৰ পাছত পইণ্টছ টেবুলত কিন্তু বহুত মানে ইফাল সিফাল হৈ গৈছে বৰ্তমান পাঞ্জাব কিংছ 2 নম্বৰলৈ গুচি গৈছে আপোনালোকে যদি পইণ্টছ টেবুল চায় 13 পইণ্টেৰে সৈতে SRH 1 নম্বৰলৈ গুচি গৈছে 14 পইণ্টেৰে সৈতে গতিকে SRHটো যাবই আগলৈ কোনো কথাই নাই এইবাৰ প্লে অফ খেলিবই আৰু সেইফালে PBKSও যাব নিচিনা লাগিছে আৰু কেইখনমান আৰু যদি 2-3খন একেৰাহে হাৰি যায় দিগদাৰ আছে গতিকে সোনকালে জিকি ল'লে ভাল হয় সোনকালে 2-3খন জিকিব পাৰিলে ভাল PBKSৰ কাৰণে আৰু 4খনমান খেল ইফালে বাকী আছে গতিকে জিকাটো গুৰুত্বপূৰ্ণ হৈ আছে PBKSৰ কাৰণে RCB 12 পইণ্টত আছে 12 পইণ্টত বহুতকেইটা টিমেই আছে RCB আছে RR আছে GT আছে 12 পইণ্টত 3-4-5 পজিশ্যনত থকা কেইটা 12 পইণ্টত আছে সেইফালে CSKও কেনেবাকৈ ওপৰলৈ যাব পাৰি নেকি CSKও 12 পইণ্ট হোৱাৰ সম্ভাৱনা আছে তেওঁলোকৰ 10 পইণ্টত ৰৈ আছে DC 8 পইণ্টত ৰৈ আছে সেইফালে 7 নম্বৰ পজিশ্যনত KKR 7 পইণ্টেৰে সৈতে ৰৈ আছে গতিকে তলৰ যিকেইটা টিম KKR হওক DC হওক CSK হওক বা GT হওক এওঁলোকে একেৰাহে যদি জিকে GT কথা সংঘটিত হ'ব পাৰে শেষৰ সময়ছোৱাত এইখিনি সময়ছোৱাত বহুত সংবেদনশীল সময় বহুত ক্ৰুচিয়েল সময় প্ৰত্যেকখন মেচেই গুৰুত্বপূৰ্ণ হৈ আছে ইখন খেলত যদি ইটো টিম জিকি আগলৈ যাব সিখন খেলত সিটো টিম আগলৈ যাব ইটো টিম পাছলৈ যাব এনেকুৱা ধৰণৰ পৰিঘটনাসমূহ আপোনালোকে দেখিবলৈ পাব এই সময়ছোৱাত এই এসপ্তাহ দুসপ্তাহ এতিয়াতো 31 তাৰিখলৈকে ফাইনেলে হ'বগৈ ফাইনেলৰ আগত প্লে অফৰ আগত আপোনালোকে বেলেগ এখন নাটক দেখিবলৈ পাব কেলকুলেটাৰ উলিয়াব লাগিব টিমবিলাকে শেষত গৈ পেলাই যে নেট ৰান ৰেট কাৰ ভাল এনেকুৱা এটা পৰিস্থিতিও আপোনালোকে দেখিবগৈ পাৰে এনেকুৱা এটা দিনো আপোনালোকে দেখিব এইটো IPLত লাহে লাহে সেই সময়খিনিলৈ আমি আগবাঢ়ি গৈ আছোঁ যে এটা সময়ত সেই পইণ্ট নেট ৰান ৰেটৰ পইণ্ট প্লাছ মাইনাছ এইবিলাক চাবগৈ লাগিব বাকী যি কি নহওক এতিয়া যদি আমি নেক্সট খেলখনৰ কথা ক'বলৈ যাওঁ নেক্সট খেলখন আছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ RCBৰ মাজত আৰু এইখন খেলৰ যদি আমি কথা ক'বলৈ যাওঁ LSGটো বহুত বেয়া ফৰ্মত আছে আৰু RCBয়ে জিকি আগবাঢ়ি যাব বিচাৰিব কাৰণ পইণ্টছ টেবুলত 12 পইণ্ট লৈ পেলাই থকাটো বৰ্তমান সময়ত বিপদজনক কথা বহুতকেইটা টিমৰ 12 পইণ্ট হৈ আছে গতিকে আগলৈ গৈ মানে ভাল স্থিতিত থাকিব পাৰিলে ভাল RCB সমৰ্থকসকলে এইটোৱে বিচাৰিব যে কেনেকৈ 12 পইণ্টৰ পৰা আমি পাৰ হৈ 14 পইণ্টত অৱস্থান কৰোঁগৈ মানে 12 পইণ্টত যেনেকৈ বহুতকেইটা টিম আছে কেনেকৈ তললৈ গুচি গ'লে খতমেই ন কেনেবাকৈ গতিকে RCB সমৰ্থকসকলেতো সেইটোৱে বিচাৰিব এইখন খেল যেনেকৈ হ'লেও যিকক আমি 14 পইণ্টত থাকিব লাগে আনহাতে তলৰ যিকেইটা টিম GT হওক দেন CSK হওক তললৈ যিখিনি আছে টিম সেইখিনিয়ে ভাবিব যে RCB টিমটো কেনেবাকৈ তললৈ আহক এখন খেলত LSG জিকক সেইটো বিচাৰিব সাধাৰণতে তলৰ টিমবিলাকৰ মই যদি কথা ক'বলৈ যাওঁ তলৰ টিমবিলাকেতো এতিয়া ভাবি আছে যে ওপৰৰ টিমকেইটা কেনেবাকৈ হাৰক আৰু আমিও তেওঁলোকক হৰুৱাই দিওঁ আৰু আমি ওপৰলৈ যাওঁ সেইটো তলৰ টিমখিনিয়ে ভাবিব আনহাতে ওপৰৰ টিমখিনিয়ে ভাবিব যে আমি কেনেকৈ আকৌ জিকি আগলৈ যাওঁ গতিকে বৰ্তমান সময়ত এটা বস্তুৱে প্ৰয়োজন গোটেই টিমবিলাকৰ ক্ষেত্ৰত সেইটো হৈছে উইন W বাদে কিন্তু সেই যে ধামাল চিনেমাখনত যে W বিচাৰি ফুৰিছিলে যে সেই তেনেকুৱা ধৰণৰ বৰ্তমান সময়ত W বিচাৰি ফুৰিব লাগিব টিমবিলাকে গোটেইবিলাক টিম বৰ্তমান সময়ত W বিচাৰি ঘূৰি ফুৰিব লাগিব ধামাল চিনেমাখনত যে গোটেইবিলাকে W বিচাৰি ঘূৰি ফুৰিছিলে তেনেকুৱা ধৰণৰ কথা হৈ পৰিছে বৰ্তমান সময়ছোৱাত গতিকে যি কি নহওক LSG আৰু RCB লক্ষ্ণৌত হ'ব খেলখন লক্ষ্ণৌ কথা ধৰিব নোৱাৰে যে কেতিয়া পিটন দি দিয়ে এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে 1 ডাউনত পুৰাণক খেলোৱাৰ কাৰণে কিন্তু বেলেগ হৈ পৰিছে টিমটো কিন্তু তথাপিতো টিম হিচাপে মই RCBৰ লগত যাব বিচাৰিম টিম হিচাপে RCB ওপৰত যাব LSG টিমটোৱে টিম হিচাপে খেলা নাই কিন্তু কেতিয়াবা কোনোবা এটা দুটা প্লেয়াৰে বহুত ভাল খেলি খেলখন জিকাই দিবও পাৰে সেইটো বেলেগ কথা কিন্তু টিম হিচাপে চাবলৈ গ'লে RCB আগত যায় বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিছোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব লগত হাইপ দি দিব তেতিয়ালৈকে আৰু নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ